ফেষ্টিভেল ছিংগাপুৰত হৈছিল আৰু তাতে জুবিন গাৰ্গক লৈ যোৱা হৈছিল। জুবিন গাৰ্গে তাতে স্কুবা ডাইভিঙত মৃত্যুবৰণ কৰিছিল আৰু মৃত্যুবৰণ কৰাৰ পিছত এতিয়া জুবিন গাৰ্গ লৈ বহুত বেলেগ বেলেগ খবৰ ওলাইছে, বহুত খবৰ ওলাইছে ছ'চিয়েল মিডিয়াত আমি দেখিবলৈ পাইছোঁ, শুনিবলৈ পাইছোঁ। এই কিছুমান ভিডিঅ' আহিছে ছ'চিয়েল মিডিয়াত, এইবিলাকৰ পৰা গম পোৱা গ'ল যে জুবিন গাৰ্গক হত্যা কৰা হৈছে। গতিকে জুবিন গাৰ্গে মৃত্যুবৰণ কৰাৰ পিছত মানে শ্যাম কানু আৰু অভিযুক্ত শ্যাম কানু আৰু সিদ্ধাৰ্থক এৰেষ্ট কৰি অসমলৈ লৈ অহা হ'ল। লৈ অহাৰ পিছত যিটো চি আই ডিয়ে জেৰা কৰিলে, জেৰাত বহুতো তথ্য ওলাল। তথ্যত পোৱা গৈছে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে আৰু শেখৰ নামৰ এজন বদমাছকো এৰেষ্ট কৰা হৈছিল আৰু তাক চি আই ডিয়ে জেৰা কৰাত বিষ খাই মাৰিছে বুলি, বিষ খুৱাইছে বুলি খবৰ ওলাইছে শেখৰৰ মন্তব্যত। তাৰপিছত এতিয়া লাহে লাহে তদন্ত চলি আছে আৰু শ্যাম কানু আৰু সিদ্ধাৰ্থৰ ওপৰত FIR হৈছে আৰু FIR-ত এইটো দেখা যাব যি হয়। অসমৰ মানুহে ন্যায় বিচাৰিছে, জুবিন গাৰ্গৰ অনুৰাগীয়ে ন্যায় বিচাৰিছে আৰু এইটো লৈ বহুত নাৰাজ হৈ আছে অসমবাসী, অসমত থকা জুবিন গাৰ্গৰ অনুৰাগী। নিশ্চয় অসমৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মাই ন্যায় দিব। সেই ন্যায়ৰ আশাৰে সকলোৱে বাট চাই আছে আৰু ইতিমধ্যে আমাৰ অসমৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ কিছুমান মন্তব্য কৰিছে যে এই শ্যাম কানু মহন্তক নৰ্থ ইষ্ট ফেষ্টিভেল পাতিবলৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টকা দি সহায় কৰিছিল। অসমৰ বিভিন্ন বিভাগৰ পৰা 30 লাখকৈ টকা দি সহায় কৰাৰ কথা কৈছে। এইটো ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই কৈছে আৰু অখিল গগৈ ডাঙৰীয়াই কৈছে যে শ্যাম কানুৰ লগত, সিদ্ধাৰ্থৰ লগত অসমৰ মুখ্যমন্ত্ৰীৰ ভাল সম্পৰ্ক আছে। বিশেষকৈ শ্যাম কানুৰ লগত ভাল সম্পৰ্ক আছে, কিন্তু এই কথাটো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মানিবলৈ টান পায়। আপোনালোকে চাওক, অখিল গগৈৰ মন্তব্য চাওক, চাই পেলাই নিজৰ মতামত কমেণ্ট বক্সত লিখক আৰু লাইক শ্বেয়াৰ কৰক। যিসকলে নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। এই যে অসমৰ পপুলাৰ ছিংগাৰ জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ অৰ্থাৎ জুবিন গাৰ্গৰ যে মৃত্যু হ'ল, ইয়াৰ যদি ন্যায় অসমৰ ৰাইজে নাপায় তেতিয়াহ'লে অসমত কি পৰিস্থিতি হ'ব, সেই কথা নিশ্চয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানে। গতিকে আশা কৰা হৈছে যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ন্যায় দিব, জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ ন্যায় দিব আৰু জুবিন গাৰ্গৰ পৰিয়ালে সুখী হ'ব, অসমৰ ৰাইজেও সুখী হ'ব, জুবিন গাৰ্গৰ অনুৰাগীসকলেও সুখী হ'ব। কিন্তু যিবোৰ কথা ছ'চিয়েল মিডিয়াত ওলাই আছে, এই কথাবোৰৰ পৰা বুজিব পাৰি যে শ্যাম কানুক অলপ হ'লেও বচাবৰ কাৰণে চেষ্টা কৰি থকা হৈছে। যদি শ্যাম কানু কিবা কাৰণত আইনৰ সুৰুঙাই দি বাচি যায় তেতিয়াহ'লে অসমৰ পৰিস্থিতি কেনেকুৱা হ'ব, এই কথাও অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চিন্তা কৰা দৰকাৰ। আৰু অখিল গগৈ যেতিয়া মন্তব্য দাঙি ধৰিছে যে নৰ্থ ইষ্ট ফেষ্টিভেলত হিমন্ত বিশ্ব শৰ্মা আৰু ৰিণিকী ভূঞাৰ সম্পৰ্ক আছে। হিমন্ত বিশ্ব শৰ্মাৰ ঘৈণীয়েক ৱাইফ ৰিণিকী ভূঞাৰ সম্পৰ্ক থকা বুলি কৈছে। গতিকে আপোনালোকে চাওক, যদি এনেকুৱা ডিজিপি দিছে ৰিণিকী ভূঞাই যদি সহায় কৰে তেতিয়াহ'লে সেই ডিজিপিক আপুনি এতিয়া মুখ্য তথ্য আয়ুক্ত পাতিছে, চিফ ইনফৰমেশ্যন কমিশ্যনাৰ। ৰিটায়াৰ কৰাৰ পাছত ইমান ভাল পোৱা নাথাকিলে এনেই দিব নেকি? কাক দিয়ে, কাক ৰাখিছে আপুনি? ৰিটায়াৰ কৰাৰ পাছত কোন অফিচাৰক ৰাখিছে আৰু আমি জানো, আৰু কি ধান্দাত ৰাখিছে আমিতো চব জানো। মুখ্যমন্ত্ৰী ডাঙৰীয়া হয়নে নহয় কওক? তাৰপাছত মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি কওক যে আপুনি তেওঁৰ নেক্সট এজন ভায়ক কি নাম আপোনাৰ? ননীগোপাল মহন্ত ডাঙৰীয়া। তেখেতক পলিটিকেল এডভাইজাৰ, কি এডুকেশ্যন এডভাইজাৰ, তাৰপিছত আপোনাৰ কি এডভাইজাৰ কি কয়, তাৰপিছত আপুনি VC, এইবিলাক কোনে দিছে, কাৰ দিনত দিছে, কাৰ কৈছে? আৰু এই যে আপোনাৰ মহন্ত বোলা মানুহটো কি বুলি কয়, আপোনাৰ কি মহন্ত আছিলে?
শ্যাম কানু মহন্ত বোলা মহন্ত মানুহটোৰ এই যে বেপাৰখন সাংস্কৃতিক বেপাৰখন এই যে কালচাৰেল চিণ্ডিকেটটো আপোনাৰ দিনত হৈছে নে নাই বিজেপি চৰকাৰৰ দিনত এই মহন্ত পৰিয়ালটো আটাইতকৈ ধনী হৈছে নে নাই কওক গোটেই ঠিকা ঠকলি তেওঁলোকৰ পৰিয়াল তেওঁলোকৰ সাংস্কৃতিক ঠিকাবিলাক তেওঁলোকৰ ককাইকবিলাকক ডিজিপি আৰু শ্যাম কি চিফ কি ইনফৰমেশ্যন কমিশ্যনাৰ আৰু তাৰ পাছত আৰু এজন ভায়েকক আপুনি প্ৰথমতে পলিটিকেল কি এডভাইজাৰ এডুকেশ্যন এডভাইজাৰ তাৰপিছত কি পাতিলে এতিয়া আপোনাৰ বিচি এইবিলাক কোনে পাতিছে দেখান আমি দেখি থকা নাই নেকি গ্ৰাফডাল এই যে পইচা পোৱাৰ গ্ৰাফডাল আপুনি চাবচোন 2016 চনৰ পৰা আৰম্ভ কৰিছে শ্যাম কানু মহন্তই পইচা পুৰা আপোনালোকৰ চৰকাৰৰ পৰা পাইছে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা পাইছে কোনোবাইতো ঠিকেই কৈছে যে এতিয়া এই গোটেই পইচা পোৱাৰ কাহিনীটো তাৰ কোন মানুহ জড়িত হৈ আছে আপুনি নিজে এইটো প্ৰত্যেকটো ডিপাৰ্টমেণ্টক 30 লাখকে দিবলৈ কৈছিলে হয়নে নহয় কওক এবাৰ হেৰি কৰিবৰ কাৰণে কি কয় ছিংগাপুৰত হেৰি কৰিবৰ কাৰণে তদন্ত কি কয় আপোনাৰ শ্যাম কানুৰ এই ফাংচনটো পাতিবৰ কাৰণে কি বুলি কয় ৰাখিছে আমিতো চব জানো মুখ্যমন্ত্ৰী ডাঙৰীয়া হয়নে নহয় কওক তাৰ পাছত মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি কওক যে আপুনি তেওঁৰ নেক্সট এজন ভায়ক কি নাম আপোনাৰ ননীগোপাল মহন্ত ডাঙৰীয়া তেখেতক পলিটিকেল এডভাইজাৰ কি এডুকেশ্যন এডভাইজাৰ তাৰপিছত আপোনাৰ কি এডভাইজাৰ কি কয় তাৰপিছত আপুনি ভিচি এইবিলাক কোনে দিছে কাৰ দিনত দিছে কাৰ কৈছে আৰু এই যে এই আপোনাৰ মহন্ত বোলা মানুহটো কি বুলি কয় আপোনাৰ কি মহন্ত আছিলে শ্যাম কানু বোলা মহন্ত মানুহটোৰ এই যে বেপাৰখন সাংস্কৃতিক বেপাৰখন এই যে কালচাৰেল চিণ্ডিকেটটো আপোনাৰ দিনত হৈছে নে নাই বিজেপি চৰকাৰৰ দিনত এই মহন্ত পৰিয়ালটো আটাইতকৈ ধনী হৈছে নে নাই কওক গোটেই ঠিকা ঠকলি তেওঁলোকৰ পৰিয়াল তেওঁলোকৰ সাংস্কৃতিক ঠিকাবিলাক তেওঁলোকৰ ককাইকবিলাকক ডিজিপি আৰু শ্যাম কি চিফ কি ইনফৰমেশ্যন কমিশ্যনাৰ আৰু তাৰ পাছত আৰু এজন ভায়েকক আপুনি প্ৰথমতে পলিটিকেল কি এডভাইজাৰ এডুকেশ্যন এডভাইজাৰ তাৰপিছত কি পাতিলে এতিয়া আপোনাৰ বিচি এইবিলাক কোনে পাতিছে দেখান আমি দেখি থকা নাই নেকি গ্ৰাফডাল এই যে পইচা পোৱাৰ গ্ৰাফডাল আপুনি চাবচোন 2016 চনৰ পৰা আৰম্ভ কৰিছে শ্যাম কানু মহন্তই পইচা পুৰা আপোনালোকৰ চৰকাৰৰ পৰা পাইছে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা পাইছে কোনোবাইতো ঠিকেই কৈছে যে এতিয়া এই গোটেই পইচা পোৱাৰ কাহিনীটো তাৰ কোন মানুহ জড়িত হৈ আছে আপুনি নিজে এইটো প্ৰত্যেকটো ডিপাৰ্টমেণ্টক 30 লাখকে দিবলৈ কৈছিলে হয়নে নহয় কওক এবাৰ হেৰি কৰিবৰ কাৰণে কি কয় ছিংগাপুৰত হেৰি কৰিবৰ কাৰণে তদন্ত কি কয় আপোনাৰ শ্যাম কানুৰ এই ফাংচনটো পাতিবৰ কাৰণে কি বুলি কয় নৰ্থ ইষ্ট ফেষ্টিভেল পাতিবৰ কাৰণে চব ডিপাৰ্টমেণ্টক 30 লাখকে দিবলৈতো আপুনিয়ে কৈছিলে নহয় কৈছিলে নাই কওক আপুনি হয়নে নহয় আৰু আপুনিতো আৰু মানে এই যে গোটেই শ্যাম কানু মহন্তৰ ঘৰ তেওঁলোকৰ পৰিয়াল এই পৰিয়ালটোৰ লগত আপোনাৰ ৰাজনৈতিক কেৰিয়াৰটো জড়িত হৈ আছেনে নাই বাৰু আপুনি বিজেপিত সোমোৱাৰ আগত মিটিংবিলাক যিবিলাক হৈছিলে কাৰ ঘৰত হৈছিলে কোনে কৰিছিলে কোনে হেল্প কৰিছিলে আপোনাক কি কাৰণে আপুনি পলিটিকেল এডভাইজাৰ পাতিছিলে কি কাৰণে আপুনি ভিচি পাতিছে কি কাৰণে আপুনি তথ্য আয়ুক্ত পাতিছে কি কোনেও নাজানে এতিয়া শ্যাম কানুক আপুনি খুব বেয়া পায় এইবিলাক কৈ দিলে আমি মানি ল'ব লাগিব আপোনাৰ কথা আপোনাৰ সম্পৰ্ক আমি জানো নহয় আপুনি সেই পৰিয়ালৰ ককায়েকক ডিজিপি দিছে হয়নে নহয় সেই ডিজিপিক আপুনি এতিয়া মুখ্য তথ্য আয়ুক্ত পাতিছে চিফ ইনফৰমেশ্যন কমিশ্যনাৰ ৰিটায়াৰ কৰাৰ পাছত ইমান ভাল পোৱা নাথাকিলে এনে দিব নেকি কাক দিয়ে কাক ৰাখিছে আপুনি ৰিটায়াৰ কৰাৰ পাছত কোন অফিচাৰক ৰাখিছে আৰু আমি জানো আৰু কি ধান্দাত ৰাখিছে আমিতো চব জানো মুখ্যমন্ত্ৰী ডাঙৰীয়া হয়নে নহয় কওক তাৰ পাছত মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি কওক যে আপুনি তেওঁৰ নেক্সট এজন ভায়ক কি নাম আপোনাৰ ননীগোপাল মহন্ত ডাঙৰীয়া তেখেতক পলিটিকেল এডভাইজাৰ কি এডুকেশ্যন এডভাইজাৰ তাৰপিছত আপোনাৰ কি এডভাইজাৰ কি কয় তাৰপিছত আপুনি ভিচি এইবিলাক কোনে দিছে কাৰ দিনত দিছে কাৰ কৈছে আৰু এই যে এই আপোনাৰ মহন্ত বোলা মানুহটো কি বুলি কয় আপোনাৰ কি মহন্ত আছিলে শ্যাম কানু বোলা মহন্ত মানুহটোৰ এই যে বেপাৰখন সাংস্কৃতিক বেপাৰখন এই যে কালচাৰেল চিণ্ডিকেটটো আপোনাৰ দিনত হৈছে নে নাই বিজেপি চৰকাৰৰ দিনত এই মহন্ত পৰিয়ালটো আটাইতকৈ ধনী হৈছে নে নাই কওক গোটেই ঠিকা ঠকলি তেওঁলোকৰ পৰিয়াল তেওঁলোকৰ সাংস্কৃতিক ঠিকাবিলাক তেওঁলোকৰ ককাইকবিলাকক ডিজিপি আৰু শ্যাম কি চিফ কি ইনফৰমেশ্যন কমিশ্যনাৰ
আৰু তাৰ পাছত আৰু এজন ভায়েকক আপুনি প্ৰথমতে পলিটিকেল কি এডভাইজাৰ এডুকেশ্যন এডভাইজাৰ তাৰপিছত কি পাতিলে এতিয়া আপোনাৰ বিচি এইবিলাক কোনে পাতিছে দেখান আমি দেখি থকা নাই নেকি গ্ৰাফডাল এই যে পইচা পোৱাৰ গ্ৰাফডাল আপুনি চাবচোন 2016 চনৰ পৰা আৰম্ভ কৰিছে শ্যাম কানু মহন্তই পইচা পুৰা আপোনালোকৰ চৰকাৰৰ পৰা পাইছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা পাইছে কোনোবাইতো ঠিকেই কৈছে যে এতিয়া এই গোটেই পইচা পোৱাৰ কাহিনীটো তাৰ কোন মানুহ জড়িত হৈ আছে আপুনি নিজে এইটো প্ৰত্যেকটো ডিপাৰ্টমেণ্টত 30 লাখকে দিবলৈ কৈছিলে হয়নে নহয় কওক এইবাৰ হেৰি কৰিবৰ কাৰণে কি কয় ছিংগাপুৰত হেৰি কৰিবৰ কাৰণে তদন্ত কৰি কি কয় আপোনাৰ শ্যাম কানুৰ এই ফাংচনটো পাতিবৰ কাৰণে কি বুলি কয় নৰ্থ ইষ্ট ফেষ্টিভেল পাতিবৰ কাৰণে সব ডিপাৰ্টমেণ্টক 30 লাখকে দিবলৈতো আপুনিয়ে কৈছিলে ন কৈছিলে নাই কওক আপুনি হয়নে নহয় আৰু আপুনিতো আৰু মানে এই যে গোটেই শ্যাম কানু মহন্তৰ ঘৰ তেওঁলোকৰ পৰিয়াল এই পৰিয়ালটোৰ লগত আপোনাৰ ৰাজনৈতিক কেৰিয়াৰটো জড়িত হৈ আছেনে নাই বাৰু আপুনি বিজেপিত সোমোৱাৰ আগত মিটিংবিলাক যিবিলাক হৈছিলে কাকাৰ ঘৰত হৈছিলে কোনে কৰিছিলে কোনে হেল্প কৰিছিলে আপোনাক কি কাৰণে আপুনি পলিটিকেল এডভাইজাৰ পাতিছিলে কি কাৰণে আপুনি ভিচি পাতিছে কি কাৰণে আপুনি তথ্য আয়ুক্ত পাতিছে কি কোনেও নাজানে এতিয়া শ্যাম কানুক আপুনি খুব বেয়া পায় এইবিলাক কৈ দিলে আমি মানি ল'ব লাগিব আপোনাৰ কথা আপোনাৰ সম্পৰ্ক আমি জানো নহয় আপুনি সেই পৰিয়ালৰ ককায়েকক ডিজিপি দিছে হয়নে নহয় সেই ডিজিপিক আপুনি এতিয়া মুখ্য তথ্য আয়ুক্ত পাতিছে চিফ ইনফৰমেশ্যন কমিশ্যনাৰ ৰিটায়াৰ কৰাৰ পাছত ইমান ভাল পোৱা নাথাকিলে এনে দিব নেকি কাক দিয়ে কাক ৰাখিছে আপুনি ৰিটায়াৰ কৰাৰ পাছত কোন অফিচাৰক ৰাখিছে আৰু আমি জানো আৰু কি ধান্দাত ৰাখিছে আমিতো চব জানো মুখ্যমন্ত্ৰী ডাঙৰীয়া হয়নে নহয় কওক তাৰ পাছত মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি কওক যে আপুনি তেওঁৰ নেক্সট এজন ভায়ক কি নাম আপোনাৰ ননীগোপাল মহন্ত ডাঙৰীয়া তেখেতক পলিটিকেল এডভাইজাৰ কি এডুকেশ্যন এডভাইজাৰ তাৰপিছত আপোনাৰ কি এডভাইজাৰ কি কয় তাৰপিছত আপুনি ভিচি এইবিলাক কোনে দিছে কাৰ দিনত দিছে কাৰ কৈছে আৰু এই যে এই আপোনাৰ মহন্ত বোলা মানুহটো কি বুলি কয় আপোনাৰ কি মহন্ত আছিলে শ্যাম কানু বোলা মহন্ত মানুহটোৰ এই যে বেপাৰখন সাংস্কৃতিক বেপাৰখন এই যে কালচাৰেল চিণ্ডিকেটটো আপোনাৰ দিনত হৈছে নে নাই বিজেপি চৰকাৰৰ দিনত এই মহন্ত পৰিয়ালটো আটাইতকৈ ধনী হৈছে নে নাই কওক গোটেই ঠিকা ঠকলি তেওঁলোকৰ পৰিয়াল তেওঁলোকৰ সাংস্কৃতিক ঠিকাবিলাক তেওঁলোকৰ ককায়েকবিলাকক ডিজিপি আৰু শ্যাম কি চিফ হেৰি কি ইনফৰমেশ্যন কমিশ্যনাৰ আৰু তাৰ পাছত আৰু এজন ভায়েকক আপুনি প্ৰথমতে পলিটিকেল কি এডভাইজাৰ এডুকেশ্যন এডভাইজাৰ তাৰপিছত কি পাতিলে এতিয়া আপোনাৰ বিচি এইবিলাক কোনে পাতিছে দেখান আমি দেখি থকা নাই নেকি গ্ৰাফডাল এই যে পইচা পোৱাৰ গ্ৰাফডাল আপুনি চাবচোন 2016 চনৰ পৰা আৰম্ভ কৰিছে শ্যাম কানু মহন্তই পইচা পুৰা আপোনালোকৰ চৰকাৰৰ পৰা পাইছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা পাইছে কোনোবাইতো ঠিকেই কৈছে যে এতিয়া এই গোটেই পইচা পোৱাৰ কাহিনীটো তাৰ কোন মানুহ জড়িত হৈ আছে আপুনি নিজে এইটো প্ৰত্যেকটো ডিপাৰ্টমেণ্টত 30 লাখকে দিবলৈ কৈছিলে হয়নে নহয় কওক এইবাৰ হেৰি কৰিবৰ কাৰণে কি কয় ছিংগাপুৰত হেৰি কৰিবৰ কাৰণে তদন্ত কৰি কি কয় আপোনাৰ শ্যাম কানুৰ এই ফাংচনটো পাতিবৰ কাৰণে কি বুলি কয় নৰ্থ ইষ্ট ফেষ্টিভেল পাতিবৰ কাৰণে সব ডিপাৰ্টমেণ্টক 30 লাখকে দিবলৈতো আপুনিয়ে কৈছিলে ন কৈছিলে নাই কওক আপুনি হয়নে নহয় আৰু আপুনিতো আৰু মানে এই যে গোটেই শ্যাম কানু মহন্তৰ ঘৰ তেওঁলোকৰ পৰিয়াল এই পৰিয়ালটোৰ লগত আপোনাৰ ৰাজনৈতিক কেৰিয়াৰটো জড়িত হৈ আছেনে নাই বাৰু আপুনি বিজেপিত সোমোৱাৰ আগত মিটিংবিলাক যিবিলাক হৈছিলে কাকাৰ ঘৰত হৈছিলে কোনে কৰিছিলে কোনে হেল্প কৰিছিলে আপোনাক কি কাৰণে আপুনি পলিটিকেল এডভাইজাৰ পাতিছিলে কি কাৰণে আপুনি ভিচি পাতিছে কি কাৰণে আপুনি তথ্য আয়ুক্ত পাতিছে কি কোনেও নাজানে এতিয়া শ্যাম কানুক আপুনি খুব বেয়া পায় এইবিলাক কৈ দিলে আমি মানি ল'ব লাগিব আপোনাৰ কথা